হেল্ল' ৰাইজ, গুড মৰ্ণিং। এয়া মোৰ গাঁৱত ছেকেণ্ড ডে। ৰাতিপুৱা উঠি পেলাই আপোনাৰ চাহ তাহ খাই পেলাই এয়া শাক কাটিছে মায়ে, আৰু লগতে কঁঠালো কাটিছে। আইতাই ইফালে অলপমান মছলা ভাজি আছে। ময়ো অলপমান গৈ পেলাই পাকঘৰত হেল্প কৰি দিলোঁ। কিবা কিবি বনাই আছোঁ। মই বিশেষকৈ কঁঠালটো বনাইছোঁ। মাজে মাজে অলপমান ভিডিঅ'বিলাকো লৈ লৈছোঁ। আৰু এয়া মই কঁঠালটো বনাইছোঁ, একদম নৰ্মেলকৈ বনাইছোঁ, মানে গাঁৱৰ যিহেতু খানা হয়। ভাল লাগিছে খাই। ৰাইজ, এয়া মই গা পা ধুই পেলাই এতিয়া আজৰি হৈ গ'লোঁ। অলপমান খেতিখন চাওঁ আহকচোন। এয়া চাওক, মাকৈৰ খেতি। একদম পুৰঠ হোৱা নাই, অলপমান কুমলীয়া হৈ আছে। তাৰে মাজত এটা অলপমান পুৰঠ হৈছে গাইজ। এয়া আপোনাৰ এইটো চৰাই খাইছে বুলি কৈছে। ইমান ডাঙৰ ডাঙৰ গছ, মই এটা বস্তু বুজি নাপাওঁ। এটা মাকৈ গছ ইমান ওখ হয়, কিন্তু এটা বা দুটাই লাগে বোলে, কিন্তু এনেকুৱা কিয়? প্লাছ এয়াও চাওকচোন, ভোট জলকীয়াৰ নিচিনাই হয়, কিন্তু এবিধ জ্বলা ইমান জ্বলা ন, বাপৰে বাপা, আগতে দেখা নাছিলোঁ। এয়া কঁঠাল গছ, কঁঠালকেইটা ইমান ধুনীয়া হৈছে, সৰু সৰু, একদম মৰম লাগে। মই গৈ পেলাই চাই আছিলোঁ এইকেইটা, আৰু ইমান তলত লাগিছে ন। মানে গাঁৱৰ পৰিৱেশ এটা পাই মই বহুত বেছি হেপ্পী আজি। পূৰা মানে ফুৰিলোঁ আৰু। ৰাইজ, এয়া ফুৰি থাকোঁতে দেখা পালোঁ কপাহৰ গছ। মই খোজকাঢ়ি থাকোঁতে ঘপককৈ অকণমান কপাহ আহি পেলাই মোৰ মূৰত পৰিছিলোঁ। ওপৰফালে চাওঁ, কপাহৰ গছ। মই আজি ফাৰ্ষ্ট টাইম দেখা পাইছোঁ। কপাহখিনি এয়া এনেকুৱা টাইপ আছিলে, কিবা টাইপ লাগি গ'ল কপাহ। ৰাইজ, মোৰ এইটো দুখৰ বিষয়। এয়া মই আহি আছোঁ আকৌ গুৱাহাটীলৈ ৰাতি, বহুত 3টামান বাজিছে চাগে, একদম অন্ধকাৰ। এয়া ফাইনেলি ষ্টেচন পালোঁ। যাওঁতে ট্ৰেইনখন লেট আছিল যদিও আহোঁতে কিন্তু নাই, পূৰা টাইমত আহিছে। এয়া মই ষ্টেচনত আহিলোঁ, উঠিলোঁ গাড়ীত। এয়া আকৌ গুৱাহাটী ফালে গৈ আছোঁ, সেমেকা মুখ এখন লৈ পেলাই যাওঁ আৰু, উপায়তো নাই। দুদিনীয়া ভ্ৰমণ মোৰ। ৰাইজ, এয়া বুটৰ সোৱাদ বহুত টেষ্টি আছিলে। কিন্তু কিয় ইমান লেতেৰা, ইমান জাবৰ পেলাই থৈছে চকচোন। চাওঁতে চাওঁতে ৰাইজ গুৱাহাটী পাবৰে হ'ল আৰু। চাওক ৰাইজ, ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া আমি অলপমান পাছতে আমি গুৱাহাটী পায়ে যাম আৰু। ৰাইজ, ইয়াতে হেনো খুচুৰা পইচা দিব লাগে, কিন্তু মোৰ যেতিয়ালৈকে মই পাৰ্চ ওলালোঁ তেতিয়ালৈকে আমি দলংখন পাৰেই হৈ গ'ল। ফাইনেলি ৰাইজ গুৱাহাটী পাই গ'ল। বহুত ভাগৰ লাগিছে, আৰু ইমান গৰম পৰিছে ৰাইজ। কিবা এটা খালোঁ ইয়াতে, খাই পেলাই ঘৰ আহি গ'লোঁ। আজিলৈ আকৌ এবাৰ লগ পাম।